সামগুৰিত নিখাও উন্মাদ বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত। ১ নম্বৰ গৰুমাৰাত এখন ই-ৰিক্সা লুটিয়াই নিলে বন্যহস্তীয়ে। পথচাৰীকো আক্ৰমণৰ বাবে চোচা বন্যহস্তীটোৰ বন বিভাগে খেদি পঠিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও সক্ষম হোৱা নাই। শুকুৰবাৰে দিনৰ ভাগত বন্যহস্তীটোৰ আক্ৰমণত নিহত হৈছিল 2জন লোক। ইফালে সন্ত্ৰাসৰ সৃষ্টি কৰা বন্যহস্তীটোৰ সংসূত্ৰ লাভ কৰা নাই বন বিভাগে। কোনো লোকে যদি বন্যহস্তীটো প্ৰত্যক্ষ কৰে তেন্তে বন বিভাগক অৱগত কৰিবলৈ আহ্বান। সকলোকে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে বন বিভাগে। এই সন্দৰ্ভত আমাক পৰিৱেশ দেখুৱাব নয়নমণি বৰাই। নিশ্চয়ভাৱে বিগত দুদিন ধৰি সামগুৰিত এটা উন্মাদ বন্যহস্তীয়ে আতংকৰ সৃষ্টি কৰিছিল আৰু কালি যদি চাই কালি পুৱাৰ ভাগত আচলতে 2জনকৈ লোকক আক্ৰমণ কৰিছিল আৰু 2জন লোকে ইতিমধ্যে মৃত্যুমুখত পৰিবলগীয়া হৈছিল। আৰু সামগুৰিৰ যি বন্যহস্তী সেই বন্যহস্তীয়ে সেই 2জনকৈ লোকক মৃত্যুমুখত পেলোৱাই নহয়, সমগ্ৰ অঞ্চলতে আতংকৰ সৃষ্টি কৰিছিল। ঘৰ দুৱাৰ ভাঙি তহিলং কৰিছিল, বাহন ভাঙি তহিলং কৰিছিল। আৰু নিশাৰ ভাগলৈ কালি যদি চাওঁ সামগুৰি গৰুমৰা অঞ্চলত এখন বেটেৰী চালিত যি ৰিক্সা, বেটেৰী চালিত ৰিক্সাত বন্যহস্তীয়ে আক্ৰমণ কৰিছিল আৰু বেটেৰী চালিত ৰিক্সাখনত থকা যাত্ৰীসকল কথমপি তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰিছিল। আৰু তাৰ পাছত বন বিভাগে সেই বন্যহস্তীটো পাঘালী অঞ্চলত প্ৰত্যক্ষ কৰিছিল, কিন্তু তাৰ পাছৰে পৰা বৰ্তমান মুহূৰ্তলৈকে বন্যহস্তীটোৰ কোনো ধৰণৰ সংসূত্ৰ এই মুহূৰ্তলৈকে পোৱা নাই। এই মুহূৰ্তত মোৰ লগত উনমাৰী যিগৰাকী বন বিষয়া আচলতে বিট অফিচাৰ তেখেত উপস্থিত আছে। মই তেওঁৰ ওচৰলৈ আহিছো, যিহেতু আপোনালোকে আজি দুদিন ধৰি সেই বন্যহস্তীটোৰ লগতে আছিলে। কালি নিশাও আপোনালোকে বন্যহস্তীটো প্ৰত্যক্ষ কৰিছিলে। এই মুহূৰ্তত বন্যহস্তীটোৰ কিবা খবৰ আছে নেকি? ৰাতিপুৱা আমি ৰাতি প্ৰায় 2টা বজালৈকে অনুমান 2টা বজালৈকে পাগালীত এঘৰ মানুহৰ গোহালি ঘৰ বান্ধিছিল। তাৰ পিছত তাতে আমি আছিলো, কিন্তু পিছত বৰষুণ দিলে। বৰষুণ দিয়াৰ পিছত হাতীটো এতিয়ালৈকে কোনো সংসূত্ৰ পোৱা নাই। আমি বহু জেগাত শিৱস্থান, কনুৱামাৰী, বৰ্মা, ৰঙাগড়া ইত্যাদি গাঁৱত খবৰ লৈছো, কিন্তু কোনো এতিয়ালৈকে প্ৰত্যক্ষ কৰিব পৰা নাই। আৰু আমি ৰেডি হৈ আছো, যেতিয়াই হাতীটো কোনোবাই প্ৰত্যক্ষ কৰে আমি লগে লগে আৰু এটা পাৰ্টি আমাৰ ঘূৰি আছে। কোনোবাই যদি প্ৰত্যক্ষ কৰে বন্যহস্তীটো আপোনালোকক জনাবৰ বাবে আহ্বান জনাব এই মুহূৰ্তত। হয়, আমিতো একদম ৰেডি। আৰু এটা পাৰ্টি ঘূৰি আছে গাঁৱে গাঁৱে, যদি ক'ৰবাত কোনো খবৰ পায় তেওঁ লগে লগে তেওঁলোকক জনাব পাৰে, ৰেঞ্জৰ পাৰ্টিটো। আৰু আমিও ৰেডি হৈ আছো, আৰু যদি আমাক খবৰ দিয়ে লগে লগে আমি ওলাই যাম। আজি দুদিন ধৰি যিহেতু বন্যহস্তীটোৱে উপদ্ৰৱ সৃষ্টি কৰিলে, বন্যহস্তীটো কমাত উন্মাদ হৈ পৰিছে, আচলতে 2জনকৈ লোকৰ ইতিমধ্যে মৃত্যু হৈছে। আপোনালোকৰ কিমান বনৰক্ষী, আচলতে কিমান বন কৰ্মী বা কেইটা পাৰ্টি আপোনালোকৰ এই গোটেই বিষয়টোৰ লগত লাগি আছে? এইটো নগাঁও প্ৰটেকশ্যন পাৰ্টি, চালনা আঞ্চলিক বন কাৰ্যালয়ৰ পাৰ্টি, চাপানলা উপ বন কাৰ্যালয় পাৰ্টি, উটমাৰী উপখণ্ড বন কাৰ্যালয়ৰ পাৰ্টি, জখলাবান্ধা শালবাৰী, প্ৰত্যেকটো বিটৰ পৰাই মানুহ জড়িত হৈ ইয়াত, প্ৰায় 30ৰ পৰা 40জনৰ ভিতৰত। কিন্তু এই মুহূৰ্তলৈকে কোনো আচলতে কোনো সংসূত্ৰ লাভ কৰা নাই। এই মুহূৰ্তলৈকে কোনো হাতীটোৰ কোনো সংসূত্ৰ পোৱা নাই, আৰু কোনো মানুহে বা সংগঠনো এতিয়ালৈকে আমাক জনোৱা। এয়া আছিলে উটমাৰী উপখণ্ড বন বিষয়া। আচলতে তেওঁ নয়নমণি, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো।